আদৰৰ আচুৰ সহযোগ কৰিছে ছানৰাইজ মছলা গুণে মানে শ্ৰেষ্ঠ য়ামাহা MT-15 টেম দ্য ডাৰ্কনেছ। কথাবোৰ নুভৱাকৈ তুমি কিবা এটা কামত ব্যস্ত হৈ দিবাচোন। কালি অন্তৰাৰ দেউতাকৰ খবৰ ল'বলৈ গৈছিলি নহয়, তেওঁৰ কেনে এতিয়া? অলপ ভাল পাইছে। তাৰমানে বাহিৰলৈ নিনিলেও হ'ব? ডক্টৰেটো এতিয়ালৈকে তেনেকুৱা একো কথা কোৱা নাই। মোক কৈছে মোমায়েকে হেনো কথাও ক'ব নোৱাৰে, কাণেও নুশুনে। ময়ো হয় বুলি ভাবি খবৰ এটা ল'বলৈ গ'লো। তাৰপিছত মই তাক লেতেৰা হৈ থকা কাপোৰখিনিহে ধুবলৈ কৈছিলো। গোটেই কাপোৰবোৰ কিয় ধুব লাগে বাৰু? এতিয়া মই অফিচলৈ কি পিন্ধি যাম? তুমি অফিচলৈ কি পিন্ধি যাবা সেইটো ডাঙৰ কথা নহয়। মই এতিয়া ঘৰত কি পিন্ধি থাকিম সেইটোহে ডাঙৰ কথা হৈছে। হ'ব, তোমাৰ উগাৰটোতেই গম পাইছো। কথাবোৰ ইমান ভাবি নাথাকিবা। নাই নাই, মোৰ নিজৰে ইমানবোৰ কাম আছে। তাৰপিছত আকৌ লোকৰ কথা ইমান চিন্তা কৰিবলৈ মোৰ হাতত ইমান টাইম নাই নহয়। হেৰি নহয়, কি মনৰ কিবা হ'ল নেকি? মানে কেছটো কিবা খবৰ পাইছা নেকি? নাই, এনেই জামিনৰ কথা এটা শুনি আছো, কিন্তু কিমান দূৰ আগবাঢ়িছে সেইটোহে গম পোৱা নাই। নাই, আগ নাবাঢ়ে। এইবোৰ কেছত জামিন চামিন নাই। এই ক'ব নোৱাৰা, মোমাইকটো পাৱাৰফুল মানুহ নহয়। কিহৰ পাৱাৰফুল হে? ঘৰলৈ মাতি নি মানুহক দম দিয়ে। মোৰ ড্ৰয়িং ৰুমত আহি মোক দম দিয়কচোন। একদম চেপাৰেট কৈ দিছো। তুমি জাঙুৰ খাই উঠিছে কিয়? নহয় সেইখন ঘৰৰ কথা শুনিলে মোৰ মাথাটো গৰম হৈ যায়গৈ। হ'ব ইমান খং নকৰে, ঠাণ্ডা হোৱা। তুমি কোৱা কাৰণে ঠাণ্ডা হৈছো আৰু। মই এটা কথা বুজি পোৱা নাই। মই বাথৰুমলৈ যোৱাৰ আগততো বেডশ্বীট পৰ্দা সকলোবোৰ আছিল। তেতিয়া ৰুমত দুবৰিও নাছিল। তেনেহ'লে কাপোৰবোৰ নিলে কোনে? এইসোপা ক'লে নিয়া? মাইনী বাই ধুবলৈ দিছে। এইকেইটা দেখোন ইস্ত্ৰি কৰা চাৰ্ট। চব ধুই দিম। বেডশ্বীটখন ইয়াত কি কৰি আছে? এইখনো ধুবলৈ দি দিওঁ। পৰ্দাকেইখন ইয়াত কি কৰি আছে? এইকেইখনো ধুবলৈ দি দিওঁ। কি বুলি ভাবিছিলে? দুবৰিলৈ ফোন কৰিছিলা নেকি? কিয় মই আপোনাকহে কৰিবলৈ কৈছিলো? কৰিলো। ফোনটো ৰিচিভ কৰা নাই। এতিয়া অফিচলৈ যোৱাৰ সময়। কিবা কামত ব্যস্ত আছে চাগৈ। তাইৰ অফিচৰ কামতকৈ মনৰ কেছটোতহে বেছিকৈ ঘূৰিব লগা হৈছে। কেছটো কিবা এটা মীমাংসা হোৱা হ'লে ভাল আছিল। এইকেইদিনতে কেছৰ ডেট পৰাৰ কথা আছে বুলি। সেইদিনা বা আকৌ কি হয়? আপুনি নহ'লে উকিলৰ লগত অলপ কথা পাতি চাব নেকি?
তেওঁলোকে দেখোন পাতিছেই মইনো আকৌ কি পাতিম নহয়, সকলোৱে যদি জোৰ দিওঁ তেতিয়া অন্ততঃ তেওঁলোকে কথাবোৰত গুৰুত্ব দিব। আচ্ছা, নীলিমৰ পৰা আপুনি সেইদিনা এড্ৰেছটো লোৱা নাছিলে জানো? এড্ৰেছটো লোৱা নাছিলোঁ, কিন্তু ঘৰটো এইখিনিতে বুলি কৈছে। ফোন কৰি এড্ৰেছটো ল'বচোন। আপোনাৰ কিবা অসুবিধা হ'লে ময়ে গৈ আহিমগৈ। আকৌ ফোন কৰিছে, কি কৰোঁ এতিয়া? বেলেগ এদিন মাতি দিয়া। পাঠশালাত তাৰ নিজৰ প্ৰজেক্টৰ কাম এটা চলি আছে। মই ফোন কৰি মতাৰ কাৰণেহে আহিছিলে। এতিয়া যদি আকৌ লগ নকৰোঁ বুলি পঠিয়াই দিওঁ, আকৌ লগ কৰিবলৈ কিন্তু দিগদাৰ হ'ব। কৰি দিলে এইজনী মোক। কি কৰা? কি কথা কৈছা তুমি সমুদ্ৰ? আৰে জানিব লাগিব তুমি। মই এতিয়া যদি অফিচ যোৱাৰ সময়ত কাপোৰ নাপাওঁ তেতিয়াহ'লে মই কি পিন্ধি যাম? তুমি মোক অকণো গুৰুত্ব নিদিয়া। এনেকুৱা কথা নহয়। তেনেকুৱা কথাই হয়। মই চব বুজি পাওঁ। তুমি মোক বতু বতু কি কৰি আছা এইবোৰ? জমি আছে ভিতৰত। মায়ে দেখিলেহি কিন্তু ডাঙৰ কথা হ'ব। কোনেও দেখা নাপায় অ' বৌ। দুবৰি এয়া নাম লওঁতেও ওলাইছেহি। মা। দুবৰি তুমি আজি অফিচ নোযোৱা নেকি? যাম। সমুদ্ৰ গ'লেই নেকি? এওঁলোক নেযায় আজি। কিয়? আজি কৰ্মবিৰতি। কি কৈছা অকণ ভালকে বুজাই কোৱাচোন। বতু তুমি যোৱাচোন। মই মটৰ চুইচটো অন কৰি থৈ আহিছিলোঁ। অফ কৰি থৈ আহাগে, যোৱা। গৈ আছো ৰ'বা। বতু যোৱা। অ' বাইদেউ, কাহানী বেলেগ। জমি আছে। কাহিনী বেলেগ? দুবৰি সমুদ্ৰ আকৌ অফিচ কিয় নাযায়? যাব অলপ পাছত। মাইনী সমুদ্ৰ বোলে অফিচ নাযায়? যাব, অকণমান দেৰি হ'ব। তোৰ গাটো বেয়া নেকি? গাটো ভাল নহয়। ৰ'বাচোন, মই এইকেইদিন বৰ ডাঙৰ টেনশ্যন এটাত আছোঁ। কি হ'ল কচোন? থানাৰ পৰা কিবা ফোন চোন কৰিছিলে নেকি? নাই সেইবোৰ নহয়। কি হৈছেনো? সমুদ্ৰ এতিয়া নাযাবা তুমি, শুইছেহি। কি হৈছেনো তাৰ? জ্বৰ। কি? জয় ভিন্দৰ জ্বৰ উঠিছে? ৰামে মোক কথাটো কোৱা নাই কেলে? অ' ভিন্দৌ, ভিন্দৌ। নাযাবি তই, ৰেষ্ট লৈছে অকণমান সি। ৰেষ্ট লৈছে মানে? জয় ভিন্দৌ কি ছোৱালী নেকি? ৰেষ্ট লৈ আছে, মই যাব নোৱাৰিম? কি কথা কওঁ? জ্বৰ উঠিছে, আমাৰ চিন্তা নহয় নেকি? চাদৰ মাইনিবা। বতু জ্বৰ কিমান আছে চাই আহিবাচোন। মই গোটেইখিনি ৰিপৰ্ট আহি আপোনাক দি আছো, আপুনি চিন্তাই নকৰিব। অ' ভিন্দৌ। জয় ভিন্দৌ গাটো বেয়া লাগিছে নে কি? জ্বৰ উঠিছে নে কি? অ' ভিন্দৌ, জয় ভিন্দৌ। ইছ ৰাম ৰাম ৰাম, বহুত জ্বৰ দেখোন, থৰথৰকে কঁপি আছে মানুহটো। ইছ ৰাম ৰাম, মানে কৃষ্ণ কৃষ্ণ। অ' বাইদেউ, কি হৈছেনো? ভিন্দৌ জ্বৰত কঁপি আছে। এখন কম্বলৰে নহ'ব, আৰু এখন কম্বল লাগিব। অ' বৌ, আৰু এখন কম্বল লাগিব। মই ডক্টৰকে ফোন কৰিম। নাই নালাগে মা। কিয় নালাগে? পাছত যদি বেছি হৈ যায় তেতিয়া কি কৰিম? বাইদেউ, নালাগে ডাক্তৰ নালাগে। এখন কম্বলৰ মই একদম ভিন্দৌক এনেকে সাৱটি ধৰিম নহয়, জ্বৰ ওলাই পট্টং দিব। আপুনি চিন্তাই নকৰিব। ভিন্দৌ, মই আহি আছো। ভিন্দৌ, আপোনাৰ মই জ্বৰ ভাল কৰি কি কৰিছ তই? ভাল হৈ যাব, জ্বৰ ভাল হৈ যাব ভিন্দৌ। গাৰ ওপৰৰ পৰা নামিলি নহয়, জ্বৰ ভাল হৈ যাব। কি কৰিছ? ভাল হৈ যাব।
মূৰত ধৰিছে নেকি তাৰ জ্বৰটোৱে? বুজিলি নে দেৰি বাহিৰলৈ যাব নালাগে ভিনদেউ। জ্বৰ ভাল হৈ যাব। কি কৰিছে ছাৰ? ভিনদেউ, আৰে, জ্বৰ আৰে, ভাল হৈ আৰে, যাব। জ্বৰ ভাল হৈ যাব। নামিলি নে? আহা, আৰে, নাম বুলি কৈছে। কৰি আছে। অ' মা কোৱা। নিজেতো ফোন নকৰই আৰু মই ফোন কৰিলেও তই ৰিচিভ নকৰ। এই ৰ'বাচোন, মই এইকেইদিন বৰ ডাঙৰ টেনশ্যন এটাত আছো। কি হ'ল কচোন? থানাৰ পৰা কিবা ফোন চোন কৰিছিলে নেকি? নাই নাই, সেইবোৰ নহয়। তেনেহলে কি? অ' বাদ দিয়া এইবোৰ, তোমাৰ কথা কোৱা। কথা সলনি নকৰিবিচোন। যি সুধিছো সেইটো ক। তোৰ গা চা বেয়া নেকি? নাই নহয়, ভিনদেউৰহে গাটো বেয়া কৰিছে অলপ। কি হৈছে? জ্বৰ? বেছি নেকি? নাই, ইমান বেছিও নহয়। তেনেহলে ডাঙৰ টেনচনত আছো বুলি কিয় কলি? হে মুখৰ পৰা ওলাই গ'ল আৰু। দুবৰি, মুখৰ পৰা এনেই তেনেকৈ কথা নোলায়। তুমিও মানে বৰ সুধি থাকা দেই। টেনচন কি কাৰণে হৈছে সেইটো ক। অফিচৰ গোটেই দায়িত্ববোৰ এতিয়া মোৰ ওপৰত নপৰিব জানো? সেইবোৰ ভাবিয়েই মোৰ টেনশ্যন হৈছে। সেইটো কাৰণে টেনচন কিয় লৈছ? নিজৰ কোম্পানীহে, সুধি মেলি চলাবি আৰু। হ'ব, এতিয়া ৰাখিছো দিয়া। ৰচোন, মই কি কাৰণে ফোন কৰিছো সেইটো শুনি ল। কোৱা। এই ধনক বাৰু তই কিবা কলি নেকি? নাই, মই একো নাই কোৱা। তোমাক কিবা কৈছে নেকি? মোক একো কোৱা নাই, কিন্তু মনটো মাৰি থকা দেখি মই ভাবিলো তই কিবা তাক কলিয়ে নেকি। গালি খাবহে এতিয়া। অফিচত ভুল এটা কৰকচোন সি। শুনচোন, সি ডাঙৰ হল নহয়, তই তাক গালি নিদিবি হা। কিবা যদি ভুল কৰে ভালকে বুজাই দিবি। তুমি কি এতিয়া সেইটো কথা কবলৈকে মোলৈ ফোন কৰিছিলা? মানে কি জাননে, চেৰাটোৱে ইমান চিন্তা কৰি আছে তোৰ পৰা গালি শুনিম। হ'ব, তাক তুমি চিন্তা কৰিবলৈ মানা কৰিবা আৰু অফিচৰ কামবোৰ ভালকে কৰিবলৈ ক'বা। এতিয়া মই ৰাখিছো দিয়া। হ'ব দে, ঠিক আছে থ। জোৱাইৰ মজা বাহিৰ হ'ব আজি। এই 34 ডিগ্ৰী গৰমত দুখনকে কম্বল জাপি দি থৈ আহিছো। তুমিও মানে প্ৰতিটো কামে বেছি বেছি কৰি থাকা কিন্তু। নহয়, মই বেছি নকৰো, তুমি কমকে কৰা যে সেইকাৰণে। যদি এতিয়া সঁচাকৈ ডক্টৰ আহি যায় কি হ'ব বাৰু? ভালহে হ'ব। আৰে মেডিচিন দিয়াৰ দায়িত্ব মই লওঁ। তোমাক যি সোপা মেডিচিন খুৱাই আছিল নহয় সেই সোপাকে খুৱাম বাপেকে। হেৰি, আজি ভাল জমিব। এই ডাক্তৰে কি ক'লে খবৰ এটা কৰি আহো ৰ'বা। গাটো বেয়া বুলি কবলৈ তোমাক কিহে পাইছিল হা? এই গৰমত মই দুখন ব্লেংকেট লৈ থাকিব লগা হৈছে। ভালহে হ'ল, গাটো বেয়া বুলি কলো, সেইকাৰণে এতিয়া গাত কাপোৰখন লৈ থাকিব পাৰিছে। ধন, তোৰ অফিচলৈ যাবলৈ হোৱা নাই জানো? মই দুবৰীক ফোন কৰিছিলো। তোক অফিচত একো গালি গালাজ নকৰে দে। তুমি এইটো কথাকে বাক কিয় ক'ব লাগে? তই টেনচন লৈ থকা বাবেহে ক'লো। মই সেইটো কথা লৈ টেনচন লৈ থকা নাই। তেনেহলে কি কথাত টেনচনত আছিলি তই? ধন, এইবাৰ বা আকৌ তাৰ কি টেনচন হ'ল? ধন, ধন, মোৰ গাটো বেয়া বুলি কবলৈ তোমাক কিহে পাইছিল হা? এই গৰমত মই দুখন ব্লেংকেট লৈ থাকিব লগা হৈছে। ভালহে হ'ল,
গাটো বেয়া বুলি ক'লো সেইকাৰণে এতিয়া গাত কাপোৰখন লৈ থাকিব পাৰিছো নহ'লে কি টাউলখন পিন্ধি ঘূৰি ফুৰিলেহেঁতেন নেকি ঘৰটো মই পাগল হৈ যাম। শুনা, এই দুৱাৰখন কিন্তু একদম নুখুলিবা কৈ দিছো। মাইনী 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 দুৱাৰখন খুলি দিয়াচোন। আকৌ কোনোবাই মোৰ গৰমত মা এই টেবলেটটো লোৱাচোন, খুৱাই দিবা। ডক্টৰক ফোন কৰিছোঁ, অলপ পাছতে আহিব। নহ'লে মই বাবাক কৈ দিওঁ নেকি বেলেগ এজন ডক্টৰকে মাতি নাই নাই নালাগে কিয়? নহয় মানে টেবলেট খালে জ্বৰটো কমি যাব পাৰে তুমি খুৱাই দিবা। অঁ মেলেৰিয়া ডেংগু এইবিলাক হৈ আছে নহয়, হ'বও পাৰে। মই খুৱাই দিম তুমি যোৱা কিন্তু বেছি গাটো বেয়া হ'লে মোক মাতি দিবা দেই। ঠিক আছে অ শুনিছে? আকৌ কি হ'ল? আমি ভবা কথাটো নহয়। কি কথা ভালকে কোৱাচোন। ধনে চিন্তা কৰি থকা কথাটো দুবৰীৰ কাৰণে নহয়। উফ, ধনৰ বাহিৰে আমাৰ ঘৰত বেলেগ কথা ভাবিব পৰা সমস্যা নাই নেকি? অনৰ বৰতে ধনৰ কথা ভাবি থাকে যে। এই নহয়, সি কিবা বেলেগ কথা এটাত বোলেহে টেনচন লৈ আছে। সি এটা ডেকা ল'ৰা, তাৰ বিভিন্ন কথাত টেনচন আহিব পাৰে। আপুনি কথাটোত গুৰুত্ব দিয়া নাই যে। তুমি তাক সুধিছিলানে? কি ক'লে সি? একোৱে নামাতিলে। তেনেহ'লে টেনচন লৈ থাকি কি লাভ? মুখেৰে কিবা এটা সুধি ক'লেহে কিবা এটা ক'ব পাৰি। গুপুতে কিনো দিলা ঢালি মনতে আবিৰে ধৰিছে মোকে চানি বুকুতে গুপুতে কিনো